আমাৰ যেটো বৃহত্তৰ মনবিৰি অঞ্চলৰ যেটো কাম চলি আছে ইয়াতে চাওক আমাৰ বিধায়ক মহোদয় চেয়াৰমান আলী আহমেদৰ বহুত প্ৰচেষ্টাৰ ফলত আজি এই কামটো লৈ আহিছে আহাৰ পিছত ঠিকাদাৰ আৰু আমাৰ ইয়াতে লোকাল যি মানুহ আছে মানে লোকালিটি মানুহ 5জন 7জন মানুহ ইয়াতে জড়িত হৈ কামটো কৰি আছে কৰাৰ পিছত দেখা যায় যে আজি বাৰিষা আহাই নাই অলপ পানী বাঢ়িছে কিন্তু বস্তাগিলা নদীৰ বুকুত যা গৈ আছে একচুয়ালি আপনার এটা বস্তাত 120 কেজি মাটি থাকিব লাগিব এটা ডিপার্টমেন্টে আমাক জনাইছিল প্রথমত রাইজক মানে এটা মিটিং আকারে কৈছিল কথাখিনি কিন্তু এতে আপনি আপনালোকে চাব এটা বস্তাত 60 পৰা 70 কেজি মাটি বিলু আছে তো ইমান কম মাটিৰ ফলত বস্তাগিলা নদীৰ বুকুত যা গৈ আছে মানে এস্টিমেট মতে হোৱা নাই এস্টিমেটৰ বাহিৰত কামগিলা হৈ আছে আৰু আমাৰ লোকেলিটি মানুহ এটা জড়িত হৈ থকাৰ কাৰণে আজি কামটো বেয়া হৈ আছে আৰু ইয়াতে যিমান ৰাইজ আছে চাওক এই বৃহত্তৰ মনবিৰি অঞ্চলটো ৰাইজে মোটামুটি আপোনাৰ 300-400 পৰিয়াল অলৰেডি ইয়াৰ পৰা নদীৰ বুকুত যাওয়াৰ কাৰণে উঠি গৈছে ইফালে চাব আমাৰ সন্মানীয় বিধায়ক চেয়াৰমান আলী আহমেদ বিধানসভাৰ ভিতৰত বাহিৰত যুদ্ধৰ নিচিনাকৈ দিনে ৰাতি কষ্ট কৰি আজি কামটো লৈ অহাৰ পিছতো ঠিকাদাৰ প্লাছ আমাৰ ইয়াতে লোকালিটি যি মানুহ জড়িত হৈ আছে এইবিলাক মানুহৰ কাৰণে আমাৰ এই বৃহত্তৰ মনবিৰি অঞ্চলৰ যি ক্ষতি সাধন হৈ আছে ইয়াৰ কাৰণে জিলা প্ৰশাসন আমাৰ মন্ত্ৰী মহোদয় অসম চৰকাৰক আমি আহ্বান জানাইছোঁ এইটো অতি সোনকালে এটা তদন্ত হ'ব লাগে লোকাল কি কোন জড়িত আছে লোকাল বিশেষকৈ দেখা পাই আছোঁ মতিউৰ ৰহমান সোৰহাব আলী জাহাংগীৰ আলম মফিদুল ইছলাম এইবিলাকে 3-4জন 5জনমান মানুহ এই কাম কৰি আছে আমাৰ ওয়াটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত আৰু চেয়াৰমান আলী আহমেদ ছাৰৰ নেতৃত্বত যি কাম আহিলে এই কষ্টৰ ফলত আমাৰ এই দুখ মানে এইটোৱে লাগিছে যে লোকেল কিছুমান মানুহ এইটো কামৰ লগত জড়িত হোৱাৰ পিছত অতি নিম্নমানৰ কাম হ'ল এতিয়াতো বাৰিষা আহাই নাই আৰু নদীত এনেকুৱা প্ৰবল ধাৰো নাই এইটো ধাৰতে যদি এই জিঅ' বেগ এনেকৈ খৈ উঠি যদি উঠি যায় অতি সোনকালে আমাৰ ডিপাৰ্টমেণ্টলি এইটো মানে চকু দিব লাগে যাতে যিখিনি আমাৰ ইৰোশ্যন হৈ গৈছে অলৰেডি জিঅ' বেগখিনি সেইখিনি যাতে পুনৰাই মানে আমাক অতি সোনকালে ঠিক কৰি দিয়ে আমি MLA মহোদয়ক অনুৰোধ জনাইছোঁ আৰু আমাৰ ইৰোশ্যন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি এই ইলেক্ট্ৰিকেল মিডিয়াৰ থ্ৰুদি আমি অনুৰোধ জনাইছোঁ যাতে এই বৃহত্তৰ অঞ্চলৰ স্বাৰ্থত তেওঁলোকে যাতে এইটো কামৰ ওপৰত অলপ চকু দিয়ে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ বিশ্ব বেংকৰ কামটো ঠিকমতে হৈছে নেকি আসলে এইটো কামত কিহৰ কাৰণে গাফিলতি কৰা হ'ল কিহৰ কাৰণে জিঅ' বেগখিনি খহি যাই আছে 5জন মানুহৰ মুনাফাৰ কাৰণে যেতিয়া এইটো কামত যেতিয়া আমাৰ লোকেল মানুহ ইনভলভ হ'লে তেতিয়াৰ পৰা কামটো যে দুৰ্বল হৈ আছে কোন জড়িত আছে লোকাল আমাৰ ইয়াতে মতিয়ৰ আৰু ৰফিকুল ভূঞা জহুৰুল ইছলাম জাহাংগীৰ সোৰহাব আলী আমি যিখিনি চাইছোঁ নাছিৰ উদ্দিন এওঁলোকক আমি চাইছোঁ কিন্তু ডিপাৰ্টমেণ্টলি তেওঁলোকে এইটোৰ ক্লিয়াৰিফিকেশ্যন দিব পাৰিব ডিপাৰ্টমেণ্টেলি মানুহ তাতে কেইজন মানুহ লোকেল মানুহ ইনভলভ হৈ আছে আসলে বস্তা যিখিনি মাটি দিছে সেইখিনি ঠিক আছে না বস্তাৰ মাটিখিনি একবাৰ আমি বস্তাৰ মাটিখিনি জুখি দিছিলোঁ তেতিয়া 60 কেজি 70 কেজি 75 কেজি এনেকৈ ওলাইছে কিন্তু একচুৱেলিতে মেটেলছটো বস্তাৰ ভিতৰত থাকিব লাগে 120 কেজি তাতে 70 কেজি 60 কেজি আৰু এটা কথা আপোনালোকৰ থ্ৰুদি মই জনাব বিচাৰিছোঁ এইখন জিঅ' বেগ আমাৰ কাম নহওঁতেই আমাৰ জিঅ' বেগখন ওলাই যায় জয়পুৰত 300 বস্তা জিঅ' বেগ জয়পুৰত ওলাইছে এই জিঅ' বেগটো মনবুৰীৰ পৰা জয়পুৰ বজাৰ কেনেকৈ পালে মনবুৰীৰ পৰা জয়পুৰ বজাৰ পাওঁতে 5 কিলোমিটাৰ এই 5 কিলোমিটাৰ ডিষ্টেঞ্চত কোনে দিলে কাৰ হতুৱাই জিঅ' বেগখিনি লৈ গ'লে কোনে বিক্ৰী কৰিলে না কোনোবাই চুৰ কৰি লৈ গ'ল এইখিনি দায়িত্ব কাৰ এইখিনি দায়িত্ব আমাৰ ৰাইজৰো আছে কিন্তু আমাৰ ৰাইজৰ যদিও আছে ডিপাৰ্টমেণ্টলি মানুহ ইয়াতে নিয়োগ কৰা আছে ইয়াতে ইঞ্জিনিয়াৰ আছে ওয়ার্কার আছে ডিপার্টমেন্টর মানুষ আছে তেওঁলোকে মনে আছে আমি রাইজে মানুষ ধরার পিছতো কিন্তু কোনো স্টপ আমি পোৱা নাই কোনো অ্যাকশন আমি দেখা নাই গতিকে এনেকুৱাকে মই মতালিকে কামটো চলাই আছে ঠিকাদাৰৰ গাফিলতি যে চূড়ান্তভাৱে ইয়াত জড়িত হৈ আছে মেইনলি ঠিকাদাৰজন মানে ইয়াতে কিহৰ প্ৰেছাৰত কামটো ভালকৈ কৰিব পৰা নাই বা কোনে তাক কৰিব দিয়া নাই ঠিকাদাৰজনেহে ক'ব পাৰিব কিন্তু আমি ৰাইজে দেখা পাই আছোঁ
ইয়াতে চূড়ান্ত ধৰণৰ গাফিলতি কৰা হৈছে